হয়, অহা 4 জুনত যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু মই বৰ্তমান উপস্থিত আছোঁ সন্মানীয় শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত তেখেতৰ সৈতে, আৰু মই তেখেতৰ পৰা আচলতে পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ। যিহেতু 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব, কেনেধৰণে আপুনি আশা কৰিছে? নিৰ্বাচনৰ আমাৰ যি ফলাফল আমাৰ কাউণ্টিং হ'ব 4 জুনত। ইতিমধ্যে আমাৰ 4টা জেগাত কাউণ্টিং হ'ব। এটা বিৰপিৰা সমষ্টিৰ কাৰণে লখিমপুৰত, গহপুৰ সমষ্টিৰ কাৰণে গহপুৰত, আৰু বিহালী আৰু বিশ্বনাথটো হ'ব বিশ্বনাথ আমাৰ জিলাৰ DC অফিচত, আৰু বাকী 5টা যিটো সমষ্টি থাকিব এইটো তেজপুৰত কাউণ্টিং হ'ব। আৰু কাউণ্টিঙৰ আমি সম্পূৰ্ণ প্ৰস্তুতি, আমাৰ যি কাউণ্টিং এজেণ্ট এই এজেণ্টসকলক আমি নিযুক্তি দিছোঁ, আৰু কাউণ্টিঙৰ ট্ৰেইনিঙো আমি কৰিছোঁ। অহাকালি আমাৰ বিশ্বনাথ জিলাৰ 2টা সমষ্টিৰ ট্ৰেইনিং হ'ব, আৰু বাকীবিলাক সমষ্টিত আমাৰ ট্ৰেইনিং সম্পূৰ্ণ হৈ গ'ল। গতিকে নিৰ্বাচনৰ কাউণ্টিঙৰ কাৰণে আমাৰ সকলো প্ৰস্তুতি আছে, আৰু আমি আশা ৰাখিছোঁ এটা ভাল আমি নিৰ্বাচনৰ ভাল এটা ৰিজাল্ট এই সমষ্টিৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হ'ম। প্ৰস্তুতি ইতিমধ্যে আপোনালোকৰ সম্পূৰ্ণ হৈছে যিহেতু আপুনি জনাইছে, আৰু আশা কেনেকুৱা ধৰণে কৰিছে আপুনি এইবাৰ, যিহেতু প্ৰায় 15 লাখতকৈ অধিক ভোটাৰ আছে এই শোণিতপুৰ সংসদীয় সমষ্টিটোত? ইতিমধ্যে আমাৰ 16,24,000 ভোট আছে এইটো সমষ্টিত। তাৰ ভিতৰতে আমাৰ 12,82,000 ভোট পল হৈছে। 78.99% টোটেল ভোট পলিং হৈছে। আৰু পোষ্টেল বেলট যদি আমি চাওঁ, যে পোষ্টেল বেলটবিলাক যেতিয়া খোলা হ'ব, পোষ্টেল বেলটৰ সংখ্যাটো এতিয়ালৈকে অহা নাই। গতিকে আমি ভাবোঁ যে প্ৰায় 80% ভোট আমাৰ এই সংসদীয় সমষ্টিৰ পৰা ভোট পল হৈছে। গতিকে আমি খুব এটা ভাল এটা ৰিজাল্ট কৰিম, যিহেতু আমাৰ বিধায়কসকলে খুব সুন্দৰভাৱে এইবাৰ নিৰ্বাচনটো তেওঁলোকে পৰিচালিত কৰিলে। বুথৰ সভাপতিৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই এইবাৰ খুব সুন্দৰভাৱে নিৰ্বাচনটো তেওঁলোকে পৰিচালিত কৰিলে। আৰু যাৰ কাৰণে ঘৰে ঘৰে যোৱাৰ যিটো আমাৰ কাৰ্যসূচী, আমাৰ দলীয় যিসকল কাৰ্যকৰ্তা আছে সকলোৰে ঘৰলৈ গৈছে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৈ তেওঁলোকে ভোট বিচাৰিছে। গতিকে আমি আশা ৰাখিছোঁ শোণিতপুৰবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব। আৰু আমি ভাবোঁ, আমি যিটো পৰিসংখ্যা আমি চাইছোঁ, ইয়াত বিভিন্ন ধৰণৰ আমাৰ যিসকল বিধায়কসকলৰ লগত বহিছোঁ, দলৰ কাৰ্যকৰ্তাসকলৰ লগত বহিছোঁ, প্ৰায় 8 লাখতকৈ অধিক ভোট আমি লাভ কৰিবলৈ সক্ষম হ'ম শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াৰ মন্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।